নমস্কাৰ সকলোকে নমস্কাৰ জনাই মই মীনাক্ষী হাজৰিকাই ইউফোৰিয়া একাডেমীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে 2025 বৰ্ষত অসমৰ পৰা যিসকল ব্যক্তিয়ে পদ্মশ্ৰী এৱাৰ্ড পাবলৈ সক্ষম হ'ল সেইসকল ব্যক্তিৰ বিষয়ে। এতিয়া আহোঁ পোনপ্ৰথমে কিমান চনত পদ্মশ্ৰী বঁটা দিয়া হৈছিল মই কৈ গৈছোঁ, আপোনালোকে নোট কৰি ৰাখিব। 1954ত পোনপ্ৰথমবাৰৰ বাবে পদ্মশ্ৰী এৱাৰ্ড দিয়া হৈছিল আৰু অসমৰ পৰা পোনপ্ৰথমবাৰৰ বাবে পদ্মশ্ৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছিল অমল প্ৰভা দাসে। অমল প্ৰভা দাসে এই বঁটা কিহৰ কাৰণে পাইছিল? তেওঁ ছ'চিয়েল ৱৰ্কাৰ আছিল, তেওঁ আশ্ৰম নিৰ্মাণ কৰিছিল, আশ্ৰম ফাউণ্ডাৰ আছিল আৰু তাৰোপৰি তেওঁ মহিলাসকলৰ কাৰণে ছেল্ফ হেল্প গ্ৰুপ খুলি পেলাই তেওঁ সামাজিক কাম কৰিছিল। এতিয়া আহোঁ 2025 বৰ্ষত পদ্মশ্ৰী বঁটা পোৱা ব্যক্তিসকলৰ মাজলৈ। 2025 বৰ্ষত 5জন লোকে পদ্ম বঁটা লাভ কৰে। যতীন গোস্বামী দেৱে পদ্মভূষণ সন্মান লাভ কৰে। তেওঁ সত্ৰীয়া নৃত্যৰ সৈতে জড়িত, সত্ৰীয়া নৃত্য বিষয়ক তেওঁ পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হয়। তেখেত গুৱাহাটীত অৱস্থিত সাহিত্য একাডেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক আৰু বৰ্তমান উপদেষ্টা মণ্ডলীৰ সদস্য হৈ আছে আৰু তেখেতে আলোকশিল্পী সংঘ নামৰ নৃত্য একাডেমী আৰু প্ৰাগজ্যোতি কলা পৰিষদ নামৰ সংস্থাৰ প্ৰতিষ্ঠাপক। তেখেতে সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অৱদানৰ কাৰণে 2004 চনত সংগীত নাটক একাডেমী বঁটাও লাভ কৰে। 2019 চনত আৰু 2018 চনৰ বাবে অকাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেলোশ্বিপ বা সদস্য ৰত্ন বঁটাও লাভ কৰে। মহেশ্বৰ নেওগ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ পিছত এই বঁটা লাভ কৰা তেখেত অসমৰ পৰা তৃতীয়জন ব্যক্তি। তেখেতে 2025 বৰ্ষত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান বঁটা পদ্মভূষণ লাভ কৰে। তেখেতৰ জন্ম হৈছিল গোলাঘাটৰ দেৰগাঁৱত 1933 চনৰ 2 আগষ্ট তাৰিখে। পিতা ধৰণীধৰ দেৱ গোস্বামী আৰু মাতৃ চন্দ্ৰপ্ৰভা দেৱী। পদ্মশ্ৰী বঁটাপ্ৰাপ্ত দ্বিতীয়জন ব্যক্তি ৰেৱকান্ত মহন্ত। ৰেৱকান্ত মহন্তই অসমীয়া নাট আৰু মুখাশিল্পৰ বাবে 2025 বৰ্ষত পদ্মশ্ৰী বঁটা লাভ কৰে। ইয়াৰ পূৰ্বে তেখেতে 2014 চনত সংগীত নাটক একাডেমী বঁটা আৰু 2019 চনত অসম চৰকাৰে বিষ্ণুৰাভা বঁটা প্ৰদান কৰে। আপোনালোকে মন কৰিব, বিষ্ণুৰাভা বঁটা কোনে দিয়ে? অসম চৰকাৰে দিয়ে। আৰু 2019 বৰ্ষত এই ৰেৱকান্ত মহন্তদেৱেও এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত 2025 বৰ্ষত তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। বিষয় কি? তেওঁ মুখাশিল্পৰ লগত জড়িত, তেওঁ মুখাশিল্পৰ নিৰ্মাতা। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিছিল। কলিকতা, দিল্লী, ত্ৰিবান্দম ইত্যাদি বিভিন্ন স্থানত তেওঁ মুখাশিল্পৰ কৰ্মশালা আৰু প্ৰদৰ্শনীত মুখ্যমন্ত্ৰীসকলৰ প্ৰশিক্ষক আৰু সমল ব্যক্তিৰূপেও অংশগ্ৰহণ কৰিছিল। এইখিনিতে মই আপোনালোকক মনত পেলাই দিওঁ, 2025 বৰ্ষত যেনেদৰে মুখাশিল্পৰ বাবে ৰেৱকান্ত মহন্তই এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে, ইয়াৰ পূৰ্বেও অসমৰ পৰা 2023 চনত হেমচন্দ্ৰ গোস্বামীয়ে মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীয়েও পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 2023 বৰ্ষত। পদ্মশ্ৰী বঁটাপ্ৰাপ্ত তৃতীয়জন ব্যক্তি জয়চৰণ বাথাৰী। পদ্মশ্ৰী বঁটাপ্ৰাপ্ত লোকশিল্পী জয়চৰণ বাথাৰীয়ে যোৱা 6টা দশক ধৰি ডিমাচা জাতিৰ লোকসংগীতৰ চৰ্চা কৰি থকাৰ লগতে ইয়াৰ প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণ কাম কৰি আহিছে। ডিমাচা লোকসংগীতত ব্যৱহাৰ কৰা বাদ্যসমূহো তেখেতে সংৰক্ষণ কৰি আহিছে। 84 বছৰীয়া লোকশিল্পৰ সাধকগৰাকীয়ে ডিমাচা লোকসকলৰ বাদ্য, খ্ৰাম, ঢোল আৰু মুৰি বাঁহীৰ চৰ্চা কৰাৰ লগতে ডিমাচা নৃত্য, বাইডিমা, জাওবানী, জাওপিন বাণীলৈও নতুনত্ব আনিছে। এতিয়া প্ৰশ্ন হ'ব পাৰে, ডিমাচাৰ জনগোষ্ঠীৰ পৰা কোনজন ব্যক্তিয়ে পদ্মশ্ৰী বঁটাপ্ৰাপ্ত 2025 চনত আৰু সমস্য হ'ব পাৰে লোকসংগীতৰ যিসমূহ বাদ্য তেওঁলোকে ব্যৱহাৰ কৰে, সেই বাদ্যসমূহৰ ঢোলটোক কি বুলি কয়? তেওঁলোকে খ্ৰাম বুলি কয়, বাঁহীটোক কি বুলি কয়? তেওঁলোকে মুৰি বুলি কয়। আৰু ডিমাচাসকলৰ নৃত্য বাইডিমা, জাওবানী, ঠিক এনেধৰণৰ প্ৰশ্ন উত্তৰণ হ'ব পাৰে। ডিমাচা সংস্কৃতি সাধনা কৰা এইগৰাকী শিল্পীয়ে ডিমাচা লোককাহিনীক
দ্য মংকি এণ্ড দ্য টৰ্টইজ, এই দ্য মনিটো ভুল হৈ আছে, দ্য মংকি হ'ব। দ্য মংকি এণ্ড দ্য টৰ্টইজ এণ্ড টেল অফ এন এল্ডাৰলি ডিমাছা কাপল। আপোনালোকে ক্ষমা কৰিব, টাইপিং মিষ্টেকৰ ফলত কেতিয়াবা 2-1 শব্দ ভুল হ'ব পাৰে। পদ্মশ্ৰী বঁটাপ্ৰাপ্ত অনিল কুমাৰ বড়ো চতুৰ্থজন ব্যক্তি। বাক্সাৰ সুসন্তান ডক্টৰ অনিল কুমাৰ বড়োৱে 2025 বৰ্ষত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী বঁটা লাভ কৰে। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষণা বিভাগৰ এজন অধ্যাপক। তেখেতে বড়ো সাহিত্যৰ ইতিহাস নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছিল। 2025 বৰ্ষত পদ্মশ্ৰী বঁটাপ্ৰাপ্ত গীতা উপাধ্যায় এগৰাকী ভাৰতীয় সাহিত্যিক। এয়া 5জন ব্যক্তি। গীতা উপাধ্যায় তেখেতে মূলতঃ নেপালী আৰু অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰে। তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কাৰেঙৰ লিগিৰি নামৰ নাটকখন নেপালী ভাষালৈ অনুবাদ কৰি 2012 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। তেখেতে 2025 বৰ্ষত যি বঁটা লাভ কৰিছে তাৰ পূৰ্বেও কি বঁটা লাভ কৰিছে আপোনালোকে মন কৰিব। 2012 চনত সাহিত্য একাডেমী অনুবাদ বঁটাও লাভ কৰিছে। গীতা উপাধ্যায় পদ্মশ্ৰী সাহিত্য শিক্ষা। তেখেতে নেপালী ভাষাৰ উপন্যাস জন্মভূমি মেৰু স্বদেশৰ বাবে 2016 চনত নেপালী ভাষাৰ সাহিত্য একাডেমী বঁটা লাভ কৰে। ধন্যবাদ। আজিলৈ সামৰিছোঁ। আৰু অনাগত দিনত আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে আমাৰ চেনেলটো ইউফৰিয়া একাডেমি ভিজিট কৰি পেলাই আপোনালোকে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।